চীনত ব্ৰহ্মপুত্ৰৰ ওপৰত পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীমান তেওঁলোকে তৈয়াৰ কৰিবৰ কাৰণে বনাবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু বেইজিং প্ৰশাসনে ইতিমধ্যে অনুমোদন দিছে। এই গোটেই কথাটো নামনি অঞ্চলত বিশেষকৈ অসমত ইয়াৰ এটা ভয়াৱহ প্ৰভাৱ পৰিব এই কথাটো স্পষ্ট, কাৰণ ব্ৰহ্মপুত্ৰ অসমৰ সমাজ আৰু সভ্যতাৰ আয়ুস ৰেখা। ব্ৰহ্মপুত্ৰৰ ওপৰতে অসমৰ সমগ্ৰ সভ্যতা গঢ় লৈ উঠিছে আৰু সেইকাৰণে আমাৰ অসমৰ সভ্যতাক নদীমাতৃক সভ্যতা বুলি কয়। সেইকাৰণে ব্ৰহ্মপুত্ৰৰ ওপৰত ভিত্তি কৰি জৈৱ বৈচিত্ৰতা, ইয়াৰ অৰ্থনীতি, ইয়াৰ কৃষি, সমগ্ৰ পৰিৱেশ পৰিস্থিতি ইয়াৰ ওপৰত নিৰ্ভৰ কৰে। পাৰিপাৰ্শ্বিকতাৰ ওপৰত ইয়াত এটা ভয়াৱহ এটা প্ৰভাৱ আছে, এটা অতি শক্তিশালী প্ৰভাৱ ব্ৰহ্মপুত্ৰই পেলাই আহিছে। গতিকে সেই ব্ৰহ্মপুত্ৰৰ ওপৰত যেতিয়া বৃহৎ নদীবান্ধ চীনে ইয়াত বনোৱাৰ লগে লগে নামনি অঞ্চললৈ পানীৰ যিটো আহিব লগা যিটো সোঁত, এই সোঁত তেওঁলোকৰ ওপৰত নিয়ন্ত্ৰণ থাকিব। তেওঁলোকে ইচ্ছা কৰি পানী তেওঁলোকে নিয়ন্ত্ৰণ কৰিব পাৰিব, মেলি দিব পাৰিব। প্ৰথম ভয়াৱহতাটো হ'ল তেওঁলোকে যেতিয়া মেলি দিব তেতিয়া এটা ভয়াৱহ এটা প্ৰাকৃতিক দুৰ্যোগৰ সম্ভাৱনা আছে। দ্বিতীয়, পানী যেতিয়া তেওঁলোকে বাধাগ্ৰস্ত কৰিব, ৱাটাৰ ৰিজাৰ্ভাৰ যেতিয়া ল'ব, ইয়াত শুকাই যোৱাৰ লগে লগে যিটো পাৰিপাৰ্শ্বিকতাৰ ওপৰত পৰিব পৰা অশুভ যিটো প্ৰভাৱ, ভয়াৱহ প্ৰভাৱ, সেই ভয়াৱহ প্ৰভাৱে জৈৱ বৈচিত্ৰতা, পাৰিপাৰ্শ্বিকতা, জীৱকুল আৰু ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈৰ দুয়োপাৰে থকা যিবোৰ সভ্যতা গঢ় লৈ উঠিছে, মানৱ সভ্যতা, তাৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰিব। গতিকে বন্যপ্ৰাণী, বনাঞ্চল, আনকি সাধাৰণ জনগণৰ জীৱন, তেওঁলোকৰ ভৱিষ্যত, পাৰিপাৰ্শ্বিকতা, সমগ্ৰ জৈৱ বৈচিত্ৰতাৰ ওপৰত এটা ভয়ংকৰ প্ৰভাৱ পৰাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে গোটেই বিষয়টো, যিহেতু এখন নদী, আন্তঃৰাষ্ট্ৰীয় নৈ এখন, যিখন নদীৰ ওপৰত দুখন ৰাষ্ট্ৰ বা তিনিখন ৰাষ্ট্ৰৰ তেওঁলোকৰ এটা আন্তঃৰাষ্ট্ৰীয় কিছুমান চুক্তি থাকে, সেই মৰ্মে আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰত চৰকাৰে এই বিষয়টো উত্থাপন কৰিব লাগে, চীনৰ লগত কথা পাতিব লাগে। নদীৰ ওপৰত থকা অধিকাৰ আৰু এই নদীখনত তেওঁলোকে বান্ধ নিৰ্মাণ কৰিলে নামনি অঞ্চলত বা নামনি অঞ্চলৰ ৰাজ্য বা ৰাষ্ট্ৰসমূহত পৰিব পৰা প্ৰভাৱ সম্পৰ্কত, মানৱ সমাজত পৰিব পৰা প্ৰভাৱ সম্পৰ্কত, জৈৱ বৈচিত্ৰতা, পাৰিপাৰ্শ্বিকতাত পেলাব পৰা বিৰূপ প্ৰভাৱ সম্পৰ্কত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এটা হেঁচা বা এইটো এটা ব্যাপক চৰ্চা এটা হোৱাৰ প্ৰয়োজনীয়তা আছে। আৰু সেই সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰে এটা শক্তিশালী দৃষ্টিভংগী ভাৰত চৰকাৰে লোৱাৰ এটা প্ৰয়োজনীয়তা আছে। গতিকে আমি আহ্বান জনাইছোঁ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বেইজিং প্ৰশাসনৰ লগত বা আন্তঃৰাষ্ট্ৰীয় বিভিন্ন মঞ্চত এই বিষয়টোক এটা সঠিক ৰূপত বিজ্ঞানসন্মত, আন্তঃৰাষ্ট্ৰীয় আইনী সকলো কথাৰ প্ৰেক্ষাপটত শক্তিশালী ৰূপত উপস্থাপন কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।